মানুহজন ৰাতিপুৱা ইয়াতে কুঁহিয়াৰ কাটিব আহিছিলে 3জন। অহাৰ পিছত ইয়াত কুঁহিয়াৰ কাটি আছিলে, খোৱাৰ টাইমত খাবলৈ যাওঁতে এই এটা মন্দিৰৰ ওচৰত ভাত খাব, তাতে ওলাই পেলাই এই 2-3জনক মানে খেদিছিলে, 2জন পলালে। পলোৱাৰ পিছত এজন আৰু পলাব নোৱাৰিলে, দৌৰি গৈ পেলাই কাষত ধৰি তাক মাৰিলে। তাৰপিছত আমাৰ কথাটো হ'ল যি নহওক মাৰিলে, এই মানুহজন বৰ কিন্তু দুখীয়া, তেওঁৰ সৰু সৰু ল'ৰা আছে আৰু ছোৱালীও আছে, মানুহজন বৰ দুখীয়া। এতিয়া আমাৰ ৰাইজৰ কথাটো হ'ল যে মানুহটো হাতীয়ে মাৰিছে, ইয়াত হাতী চাব অহা নাই, হাতীটো ইয়াত কাম কৰিব আহিছে, খেতিত কাম কৰিব আহিছে, কুঁহিয়াৰ কাটিব আহিছে। তাৰপিছত হাতী এনেকৈ কাম কৰিছে, মাৰি পেলালে। এতিয়া আমাৰ দাবীটো হ'ল যে এই মৰা মানুহজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওচৰত আমাৰ এইটো দাবী যে মানুহজনৰ কি উপায় হ'ব, দুখীয়া মানুহ, তাৰ কাৰণে অসম চৰকাৰে এইটো ব্যৱস্থা ল'ব লাগে। আৰু এতিয়া বৰ্তমানে হাতী যিবিলাক আছে এইবিলাক আৰু মানুহক যদি কিবা কৰে, সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে কি উপায় লয়, কি ব্যৱস্থা ল'ব, আৰু আমি সেইটোৱে বিচাৰিছোঁ আমাৰ ৰাজ্যৰ তৰফৰ পৰা। এইটো কিমান বজাত হৈছে? এইটো পুৱাতে আপোনাৰ টাইম ল'ব 8টা বজাত। আৰু এইটো যোনটো মানুহটো মৃত্যু হৈ গ'ল, তাৰ নামটো কি আছিল? তাৰ নাম মিলন মিয়া লস্কৰ। কিমান বজাত হ'ব? বয়স কিমান হ'ব? বয়স আপোনাৰ 45 হ'ব। নাই 63 মান হ'ব। 63 হ'ব। আৰু জেগাটো ক'ত আছিলে? এইটো জেগাটো আপোনাৰ আমাৰ প্লেনত আছিলে। প্লেনত, হোজাই ডিষ্ট্ৰিক্ট। আপোনাৰ নাম? মোহাম্মদ মমতাজ আলী লস্কৰ। আপোনাৰ কি লাগে তাৰ পৰা? মোৰ খুৰা লাগে। দুমাহৰ পৰা হাতী আহি আছে, কণ্টিনিউ হাতী আহি আছে। পুলিচ প্ৰশাসন, এইটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট যিমান আছে মানুহকেইটা, সিহঁতে নাহে। সিহঁতে কি কৰে, লোকৰ মানুহকেইটাক একদম মানে কৈ দিব, ফোন কৰি কিনে যা খেদাই দিয়ে, এনেকুৱা চিষ্টেমত। আমাৰ ইয়াত মানে এইটো কি কয়, এইটো কি কয়, নহয় আমতলা, ফৰাপাৰা আমতলা, ইয়াৰ মানুহকেইটাক ফৰেষ্ট ডিপাৰ্টমেণ্টে পইচা দি কিনে খেদাব লগায়। নিজৰ কৰ্তব্য ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, সিহঁতে খেদাব লাগে, সিহঁতে নেখেদায়। সিহঁতে আহিব, ৰাস্তাত থাকিব, আৰু মানুহ ঘৰত ক'তো নাযায়, জংঘলত নাযায়, কুঁহিয়াৰ খেতিত নাযায় সিহঁতে ৰাস্তাত থাকি কিনে এনেকৈ চাব, মানুহকেইটাক খেদাব। আৰে তহঁতে ফৰেষ্ট ডিপাৰ্টমেণ্ট, তহঁতৰ বন বিভাগৰ মানুহ, তহঁতে হাতী খেদাব লাগে, মানুহ থৈ না খেদাব লাগে। সিহঁতে মানুহ খেদাব, ইমানেই জানে। আৰু আমাৰ এই 2 মাহৰ পৰা হাতী আহি আছে আৰু হাতী গৈ আছে, একো সিহঁতৰ পাৰ্থক্য নাই। এইটো মানে একো ৰেছপনচিবিলিটি নহয়, লয় একদম, আহে যায় এনেকাই। আৰু সিহঁতে এনেকুৱা চলি আজি এনেকুৱা ঘটনাটো হ'ল। যদি সেই আমাৰ 2 মাহৰ আগত পৰা পুলিচে ভালদৰে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট হাতীটো খেদালে, ইয়াত পৰা মানুহটো নমৰিল হয়। এই মানুহটো মৰাৰ ৰিজন আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহকেইটা, সিহঁতে আহি কিনে ভালদৰে নিজৰ কৰ্তব্যটো কৰা নাই। এইটোৱে আৰু থেংক ইউ, মই ইমানে ক'ব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।